নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক জনাই দিম যে নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ কেতিয়া বিতৰণ কৰিব। তোমালোকে মোক সুধি আছিলা যে কেতিয়াৰ পৰা দিব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ। তো আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক জনাই দিম। যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া যাতে এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকা আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকক জনাই দিম যে নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ অন্তিম তাৰিখ কেতিয়া, অৰ্থাৎ জমা দিয়াৰ অন্তিম তাৰিখটো কেতিয়া, আৰু লগতে তোমালোকক জনাই দিম যে নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তি কেতিয়া সোমাব। লগতে তোমালোকক আৰু এটা কথা জনাই দিম যে কোনসকল ছোৱালীয়ে নিযুত মইনা আঁচনিৰ টকা লাভ নকৰিব। তো ছাত্ৰ ছাত্ৰীসকল বহুত ছোৱালীয়ে মোক সুধি আছে যে নিযুত মইনা আঁচনিত আবেদন কৰিলে এছ স্কুটিৰ বাবে আবেদন কৰিব পাৰিবনে নাই। তো ছাত্ৰ ছাত্ৰীসকল শুনা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহুদিন আগতে জনাই দিছিল যে যিসকলে নিযুত মইনা আঁচনিত আবেদন কৰিব সেইসকলে এছ স্কুটিৰ বাবে আবেদন কৰিব নোৱাৰিব, আৰু যিসকল ছোৱালীয়ে স্কুটিৰ বাবে আবেদন কৰিব সেইসকল ছোৱালীয়ে নিযুত মইনাৰ বাবে আবেদন কৰিব নোৱাৰিব, অৰ্থাৎ দুয়োটাৰ পৰা যিকোনো এটা বাছি ল'ব লাগিব। এতিয়া শুনি লোৱা যে যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই দিছে যে 16 আগষ্টৰ পৰা বিতৰণ কৰিব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ। পিছে এই প্ৰপত্ৰ ক'ৰ পৰা পাব ছোৱালীসকলে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই দিছে যে এই নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ নিজ নিজ কলেজৰ পৰা বিতৰণ কৰিব, আৰু এই প্ৰপত্ৰ জমা দিয়াৰ অন্তিম তাৰিখটো হ'ল যে 10 পৰা 12 ছেপ্টেম্বৰৰ ভিতৰত জমা দিব লাগিব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ। কোনসকল ছোৱালীয়ে নিযুত মইনা আঁচনিৰ টকা নাপাব ভিডিঅ'টো শেষত জনাইছো, কিন্তু ইয়াৰ আগতে জানি লোৱা যে নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তিৰ টকা কেতিয়া সোমাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই দিছে যে নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তিৰ টকা 1 অক্টোবৰৰ পৰা ছাত্ৰীসকলৰ বেংক একাউণ্টত সোমাই দিব। এতিয়া জানি লোৱা যে কোনসকল ছোৱালীয়ে নিযুত মইনা আঁচনিৰ টকা লাভ নকৰিব। প্ৰথমতে যিসকল ছোৱালীয়ে এছ স্কুটিৰ বাবে আবেদন কৰিব সেইসকল ছোৱালীয়ে নিযুত মইনা আঁচনিৰ টকা নাপাব। দ্বিতীয়তে কিছুমান বিবাহিত ষ্টুডেণ্ট থাকে আৰু সেইসকলে নিযুত মইনা আঁচনিৰ অন্তৰ্ভুক্ত নহ'ব। আৰু শেষত যিসকল ছোৱালীয়ে চৰকাৰী কলেজত নপঢ়িব সেইসকল ছোৱালীয়ে নিযুত মইনা আঁচনিৰ বাবে আবেদন কৰিব নোৱাৰিব।